হেল্ল' এভৰিৱান, আজি আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ। এইকেইদিন বাৰু কামৰ ব্যস্ততাৰ কাৰণে মিনি ব্লগ দিব পৰা নাই। আৰু আজি আহিছোঁ নগাঁৱলৈ, মানে অকণমান শ্বপিং কৰিবলৈ, যিহেতু পূজা পালেহিয়ে। আৰু প্ৰথমে আহি ভাগিনহঁতৰ কাৰণে এই দোকানখনৰ পৰা কাপোৰ ল'লোঁ। মানে যিহেতু পূজা বুলি ক'লে সৰু পোৱালীবিলাকক বেছি কাপোৰ দিয়াটো হয়। আৰু এয়া চাওক, বায়ে কাপোৰ চাই আছে। আৰু নগাঁওখনত আহিলে মানে একদম পূজা পূজা লাগিয়ে গৈছে। এইফালে মানুহৰ ভিৰ দেখিছেনে, যিহেতু আজি ছানডে' হয়। আৰু আমি টেইলাৰখনত সোমালোঁ, মানে অকণমান কিবা কাম এটা আছিলে, তাত ঠিক কৰি ল'লোঁ। আৰু এইফালে পাৰ্লাৰতো সোমালোঁ, যিহেতু থ্ৰেডিং কৰিব লগা আছিলে। আৰু আজি মানে আমি দুপৰীয়া সাজটো বাহিৰতে খাম, সেইকাৰণে আমি এয়া বাইপাছতে থকা দিনভো বুলি যিখন মানে ধাবা আছে, তাতে আহিলোঁ খাবলৈ। আৰু ইয়াতে মানে 100 ৰুপিছত নিৰামিষ ভাতত বহুতকেইটা আইটেম দিয়ে, আৰু সেইকাৰণে ইয়াতে আহিলোঁ খাবলৈ। আৰু ৰ'ব মই মানে ভিডিঅ' কৰিব পাহৰিয়ে গৈছিলোঁ, সেইকাৰণে ভাতটো খায়ে দিলোঁ। বায়ে পিছত কওঁতেহে মনত পৰিলে। এয়া চাওকচোন, মানে বহুত আইটেম দিছে। আৰু বাহঁতে বাৰু মাছ দি খাইছে, মই যিহেতু নৱৰাত্ৰিলৈকে নাখাওঁ মাছ মাংস, সেইকাৰণে মই নিৰামিষে ল'লোঁ। আৰু খানাটো বহুত ধুনীয়া আছিলে। বাৰু আজিলৈ আহিছোঁ, বাই বাই।